আমি মোৰ লগত আছে আমাৰ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰূপা কলিতা বাইদেউ আৰু ৰূপা কলিতা বাইদেউৰ লগত অকণমান আমি কথা পাতিব বিচাৰিছোঁ যিহেতু সাম্প্ৰতিক সময়ত সকলোৱে অসম চুক্তিক লৈ কথা পাতি আছে বিজেপিও বহুত কটাক্ষ কৰি আছে হয়নে না বাইদেউ তো বিজেপিয়ে মানে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ কথাটো কৈ বহুত মানে ইতিকি কৰিছে আজিও টুইটাৰতো কিছুমান কথা কৈছে মই দেখিছো আপুনি কি ক'ব বিচাৰিছে যে মই ধৰক ক'ব বিচাৰিছো যে যেহেতু তেওঁলোকে কা আনিছে কা অনা ব্যক্তিসকলৰ ৬ নং দফাৰ কথাটো কোৱাটো আচলতে হাস্যকৰ বুলি মই ভাবো আপুনি কি মই ঠিক তেনেকৈ ভাবো আচলতে অসম চুক্তিখনৰ যিটো আত্মা সেই আত্মাটো আচলতে ৬ নং দফাটোতে আছে বুলি সকলোৱে কয় আৰু আমিও নিজেও ধৰক বহুতে পাইছোঁ এতিয়া প্ৰথম কথা হ'ল ৫ নম্বৰ দফাটোত আচলতে তেওঁলোকে সম্পূৰ্ণৰূপে হত্যা কৰি কাখন আনিলে অনাৰ পিছত এতিয়া তেওঁলোকে হঠাতে কিছুমান ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে আচলতে ৬ নং দফাটো তেওঁলোকে অনাৰ কথা ৰূপায়ণ কৰাৰ কথা কৈছিল কিন্তু আমি সকলোৱে জানো কেন্দ্ৰীয় গৃহমন্ত্ৰীও কৈছিল যে দাড়ি কমা নৰখাকৈ ৬ নং দফাটো আচলতে মানে ৰূপায়ণ কৰা হ'ব কিন্তু সকলোতকৈ ডাঙৰ কথা গৃহমন্ত্ৰীয়ে যিখন কমিটি গঠন কৰি দিছিল সেই বিপ্লৱ শৰ্মাৰ কমিটিখনে যিখন প্ৰতিবেদন মানে তৈয়াৰ কৰিলে সেই প্ৰতিবেদনখন কিন্তু আজিলৈকে মানে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গ্ৰহণ কৰা আমি দেখা নাপালোঁ তেনেস্থলত যিখন চুক্তি মানে কৰোঁতে কেন্দ্ৰীয় চৰকাৰ আছিল ৰাজ্য চৰকাৰ আছিল আছু আছিলে আজি কেন্দ্ৰীয় চৰকাৰ নোহোৱাকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কোনটো হিচাপত তেওঁলোকে মানে এই ৬ নং দফাৰ কিছু কাৰ্য ৰূপায়ণ কৰিবলৈ কৈ আছে এই কথাটোত আচলতে আমিও চিন্তিত হৈছোঁ কাৰণ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অনুমোদন নোহোৱাকৈ তেওঁলোকে একো এটা মন্তব্য আগবঢ়োৱা আমি এতিয়ালৈকে দেখা পোৱা নাই তেনেস্থলত অসমৰ মুখ্যমন্ত্ৰীয়ে কি হিচাপত কেৱল খালি অসমৰ জনসাধাৰণক আভুৱা ভাৰিবলৈ তেখেতে মানে এই কথাখিনি কৈছে নেকি কাৰণ আমি দেখিলোঁ ৪ ছেপ্টেম্বৰ লখিমপুৰৰ যিখন কেবিনেট তেওঁলোকে মানে অনুষ্ঠিত কৰিছিলে সেই কেবিনেট অনুষ্ঠিত কৰাৰ পিছতে তেখেতে কৈছিলে যে আমি ৫৭টা আমি মানে বিপ্লৱ শৰ্মাৰ ৬৭ চিটাৰ ভিতৰত ৫৭টা আমি কৰিবলৈ চেষ্টা কৰিম বাকী অসম চৰকাৰে বাকী 10টা কেন্দ্ৰীয় চৰকাৰে কিন্তু পিছত তেওঁলোকে আহি পৰহি দিনাখনি কি ক'লেহি যে আমি ৪০টাহে কৰিব পাৰিম ১২টা কেন্দ্ৰ আৰু ৰাজ্যই উমৈহতীয়াভাৱে মিলি কৰিব লাগিব আৰু বাকী ১৫টা কেন্দ্ৰ কৰিলে তেওঁলোকে আচলতে গোটেই অসম চুক্তিৰ এই ৬ নং দফাটোৰ ওপৰত তেওঁলোক ক্লিয়াৰ নাই হোৱা আচলতে আৰু নোহোৱাৰ কাৰণে তেওঁলোকে এনেকুৱা দুধুৰ মুধুৰ স্থিতি কিছুমানত পৰিছে কিন্তু আমি কি বিচাৰোঁ আমি অসমবাসীয়ে বিচাৰোঁ যে ৪০টা বছৰত আমি বহুত ঠগন খালোঁ বহুতো আমি দেখিলোঁ শিকিলোঁ ঠেকিলোঁ এতিয়া আৰু আচলতে ইয়াৰ অসম চুক্তিক লৈ ৬ নং দফাটোক লৈ লুকা ভাকু কৰাটো আমি নিবিচাৰোঁ যদি তেখেতলোকৰ সদিচ্ছা আছে তেখেতলোকে সুন্দৰভাৱে ৰূপায়ণ কৰক আমি স্বাগতম জনাম তেখেতলোকক কিন্তু আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে কেন্দ্ৰীয় চৰকাৰে যিখন প্ৰতিবেদন গ্ৰহণ কৰা নাই সেই গ্ৰহণ নকৰা প্ৰতিবেদনখনৰ ওপৰত তেখেতে কেনেধৰণেৰে আগবাঢ়িব সেইটোহে আচলতে আজিৰ তাৰিখত মানে প্ৰশ্ন উঠিছে মই ভাবিছোঁ মানে কি আচলতে তেওঁলোকে এক দেশ এক নীতিৰ কথা কয় কিন্তু আপুনি যদি এইটো কথা কয় হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এই যিখন চুক্তিৰ কথা কৈছে ৰূপায়ণ যদি কৰা হয় বৰাকত ইয়াৰ কোনো লাগু নহ'ব বা ষষ্ঠ অনুসূচীৰ যিবিলাক ৰাজ্য তাত নহ'ব তো তেতিয়াহ'লে এনেকুৱা মানে দুমুখীয়া স্থিতি তেওঁলোকে গ্ৰহণ কৰাটো আচলতে ময়ো হাস্যকৰ বুলি ভাবোঁ আৰু লগতে মই এটা কথা বিশেষকৈ স্পৰ্শকাতৰ কথা আপোনাৰ লগত কথা পাতিব বিচাৰিম যে কেৱল এগৰাকী ব্যক্তিয়ে অসমৰ গোটেই ভৱিষ্যত নিৰ্ধাৰণ কৰিব নেকি কিয় আমাৰ ধৰক কিমান জনগোষ্ঠী আছে প্ৰতিটো জনগোষ্ঠীৰ নিজৰ মানে অৰাজনৈতিক সংগঠন আছে জাতীয় সংগঠনবিলাক আছে ধৰক মিচিঙৰে হওক বা আপুনি আহোমৰে হওক আপুনি যিমান আপুনি যিয়ে কওক সকলোৰে জনগোষ্ঠীৰ মানে একতা জাতীয় সংগঠন আছে যিয়ে তেওঁলোকৰ জাতিক প্ৰতিনিধিত্ব কৰে কিন্তু সেই সময়ত অকল এজন মানুহৰ লগত হিমন্ত বিশ্ব শৰ্মাৰে কথা পাতি এই কৰাটো শুদ্ধ হ'ব নে কিবা এটা বেলেগ স্বাৰ্থ থকা যেন আপুনি অনুভৱ কৰে সেইটো কথাত আমিও আশ্চৰ্য প্ৰকাশ কৰিছোঁ কাৰণ অসম চুক্তিখন ৰূপায়ণ কৰোঁতে কেন্দ্ৰীয় কংগ্ৰেছ চৰকাৰ আছিল ৰাজ্যত সেই সময়ৰ কংগ্ৰেছ চৰকাৰ আছিল আৰু আছিল আজিৰ তাৰিখত কংগ্ৰেছৰ লগত কোনো ধৰণৰ তেখেতলোকে আচলতে আলোচনা বিলোচনা কৰা নাই বাকী জাতীয় সংগঠনবোৰ মানে বাদেই দিছোঁ তেখেতলোকে কেৱল খালি আছুক লৈ কৰি আছে আৰু আমি এটা কথা বিশেষকৈ স্পষ্টকৈ ক'ব বিচাৰোঁ যে কেৱল সমুজ্জ্বল ভট্টাচাৰ্য অসমৰ অভিভাৱক নহয় আৰু এই বিষয়টো মানে এটা তুলনা বিষয় নহয় এইটো এটা বিৰাট গম্ভীৰ বিষয় এই বিষয়টোত সকলোৰে আচলতে মতামত লোৱাটো অতি তাৎপৰ্যপূৰ্ণ আৰু আমি কালিৰ যিখন বিৰোধী ঐক্য মঞ্চই সংবাদমেল অনুষ্ঠিত কৰিছিলে তাত আমি নিজেই দেখিছিলোঁ যে লুৰিণজ্যোতি ডাঙৰীয়াই তেখেতলোকে এই কথাবিলাক মন্তব্যবোৰ দাঙি ধৰিছিলে যে ডিমা হাছাও কাৰ্বি আংলং হওক বা বৰাক
এই গোটেইখিনি কিন্তু সেই প্ৰতিবেদনখনত সেই অঞ্চলৰ মানুহে কিন্তু তাত মানে পৰামৰ্শ প্ৰদান কৰিছে তেনেস্থলত আজিৰ তাৰিখত মুখ্যমন্ত্ৰী মহোদয়ে সেই অঞ্চলকেইটাক বাদ দিয়াৰ কথাটো কেনেকুৱা ধৰণৰ হ'ব সেইটো কথা আচলতে চিন্তা কৰিবলগীয়া কথা আৰু আপুনি অনুভৱ নকৰেনে এটা জাতিৰ দুটা মানে সংজ্ঞা কেনেকৈ থাকিব পাৰে ডেফিনেটলি হ'ব নোৱাৰে এইকাৰণেতো বিপ্লৱ শৰ্মা ডাঙৰীয়াই যিটো পৰামৰ্শ দিছে তেওঁলোকে আচলতে মানিব মই বিচাৰা বুলি মই নাভাবোঁ তেওঁলোকে নিজে ৰাজনৈতিক স্বাৰ্থত এইটো কৰিব বিচাৰিছে আৰু যিটো কিন্তু আজিৰ ডেটত সকলোৱে জানে আৰু তেওঁলোকে স্পষ্ট কৰা নাই আচলতে যিকেইটা ৰাজনৈতিক বিষয় আছিল যেনে সীমা চিলৰ কথা আছিল বা আমাৰ ভৱিষ্যত পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনত বা এছেম্বলি ইলেকশ্যনত আমাৰ যিবিলাক ধৰক অনুষ্ঠিত জাতি হওক বা এছ টি বা এনেকুৱা চিভিল ট্ৰাইব বা জনগোষ্ঠীসকলক তেখেতসকলে কেনেকৈ আগবঢ়াই দিব তেনেকুৱা কোনো কথা ইয়াত উল্লেখ নাই বা তেনেকুৱা কথা তেওঁলোকে চিন্তা নকৰে যদি ৰাজনৈতিক অধিকাৰ নাথাকে জাতিটোৰ তেতিয়াহ'লে পিছৰ কথাখিনি এইবিলাক মানে আচলতে হাস্যকৰ কথা বুলি মই ভাবিম কাৰণ ৰাজনৈতিক অধিকাৰ নাই আৰু মই এটা কথা সুধিব বিচাৰিম বিজেপিৰ লগতে বা বিজেপিৰ মানুহবিলাক বেছি এটা কথা কৈ থাকিব বিচাৰে যে কংগ্ৰেছে হেনো মানে এই অসম চুক্তিক বা অসমক একো নকৰিলে আপুনি কি ক'ব বিচাৰে মই এটাই উত্তৰ দিব বিচাৰিম আপোনালোক সকলোৱে জানে দীৰ্ঘকালীন এটা আন্দোলন হৈছিল যাৰ ফলশ্ৰুতিত অসম চুক্তি হৈছিল সেই সময়ৰ ৰাজীৱ গান্ধী ডাঙৰীয়াই যিখন আমাৰ অসমত কংগ্ৰেছৰ চৰকাৰ আছিল দুবছৰীয়া নিৰ্বাচিত চৰকাৰ এখন আছিল হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত সেই অসমৰ ৰাইজক অসমৰ আন্দোলনকাৰীসকলক সন্মান জনাই সেই দুবছৰীয়া আমাৰ যিখন কংগ্ৰেছ চৰকাৰ আছিলে সেইখনক মানে তেখেতে পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছিলে আৰু ৰাজীৱ গান্ধী ডাঙৰীয়াৰ মানে অনুৰোধ ক্ৰমে হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই সেই সময়ত পদত্যাগ কৰিছিলে তাৰপিছত অসম চুক্তি হ'ল এইটোতো সৰ্বস্বতে ৰাজনৈতিক হিচাপত আপুনি যদি বিজেপিৰ কথা কওঁ তেওঁলোকে বেলেগৰ চৰকাৰ ভাঙে বেলেগৰ চৰকাৰ ভাঙি বেলেগৰ চৰকাৰ বা মানুহ আমি দেখিছো হিমন্ত বিশ্ব মহাৰাষ্ট্ৰৰ পৰা মানুহ ইয়াত ঢুকাই দিছিলে আপুনি বিটিচি ইলেকশ্যনত আনি আপোনাৰ লিডি অদালতত সোমাই থৈ দিছিলে গতিকে তেওঁলোকে বেলেগৰ চৰকাৰ ভাঙে আকৌ কংগ্ৰেছে নিজৰ চৰকাৰ ভাঙি অসমৰ ৰাইজক নিজৰ মতে চৰকাৰ বনাই ল'ব দিছে সেয়া মানে মূল্যবোধৰ পৰিচয় কংগ্ৰেছতকৈ মই ভাবো বেলেগ কোনোৱে সেয়া আদৰ্শত দাঙি ধৰিব নোৱাৰে এইডোখৰতে আৰু এটা কথা মই উল্লেখ কৰিব লাগিব নকৰিলে ভুল হ'ব কংগ্ৰেছে আচলতে মিত্ৰতাটো খুব সুন্দৰভাৱে দাঙি ধৰিব জানে যাৰ কাৰণে বিটিএডিত আচলতে বিপিএফক আগবঢ়াই দিওঁতে কংগ্ৰেছৰ আমাৰ নিজৰ সংগঠনটো দুৰ্বল হৈ গ'ল এতিয়া আহোঁ মূল কথালৈ এতিয়া কথাটো হৈছে কি যেতিয়া অসম চুক্তিৰ পিছত নিৰ্বাচন হ'ল 1985 চনত আপোনালোক সকলোৱে জানে প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া নেতৃত্বলৈ আহিলে তেখেতে 5 বছৰ শাসন কৰিলে কিন্তু অসমৰ দুৰ্গতি নোহোৱা হ'ল তাৰ পিছত যেতিয়া নিৰ্বাচন হ'ল অসমৰ ৰাইজে বুজি পায় লগে লগে কিন্তু হিতেশ্বৰ শইকীয়া ডাঙৰীয়া পুনৰ শাসনলৈ আনিলে কিন্তু সেই সময়ত ইমানেই বেছি উগ্ৰপন্থী সমস্যাবোৰ হৈছিলে আপোনালোকেতো জানে আলফাই সেইটো সময়ত অসমত কেনেকুৱা এটা অৱস্থাৰ সৃষ্টি কৰিছিলে হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই আচলতে সেই 5টা বছৰ এইসকলক এই উগ্ৰপন্থীৰ যি মানে সমস্যা এই সমস্যাবিলাকত আচলতে সমাধান কৰিবলৈ চেষ্টা কৰোঁতে তেখেতে 5টা বছৰ তেখেতৰ পাৰ হৈ গৈছে কিন্তু তাৰ পিছতে প্ৰফুল্ল মহন্তই অসমৰ ৰাইজক ক্ষমা খুজিলে যে আমি নাজানিলো আমি সৰু হৈ আছিলো আমাক পুনৰ আপোনালোকে মানে শাসনভাৰ দিয়ক আমি এবাৰ পুনৰ অসম আমি গঢ়িম তেখেতে কথা বিশ্বাস ৰাখি অসমৰ ৰাইজে পুনৰবাৰ তেওঁলোকক আচলতে শাসনলৈ আনিছিলে তেতিয়া তেওঁলোকে 10 বছৰ হৈ গ'ল সেই 5 বছৰত ইমানেই বেছি তেওঁলোকে অত্যাচাৰ কৰিলে অসমৰ জনগণৰ ওপৰত অসমৰ আচলতে অৰ্থনৈতিক ভেটি যোনটো সেইটো তেওঁলোকে ভাঙি শেষ কৰি দিলে অসমৰ ৰাস্তা ঘাটৰ পৰা ধৰি অৱস্থা নোহোৱা হৈ গ'ল কাৰণে চাকৰিয়ালবিলাকক দৰমহা দিব নোৱাৰিছিলে আৰু সেই চাকৰিয়ালসকলক আনকি গেলামালৰ দোকানীও বাকী দিয়া নাছিলে এই কথাটো আপোনালোক সকলোৱে ছুইচাইড কৰিছে বহুতে এই অৱস্থাটোৰ পৰা যেতিয়া মানে পাৰ পালে কেতিয়া পাৰ পালে যেতিয়া পুনৰবাৰ নিৰ্বাচনত অসমৰ ৰাইজে কংগ্ৰেছক নিৰ্বাচিত কৰি পঠিয়ালে আৰু সন্মানীয় তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হ'ল আৰু তেতিয়াৰ পৰাই অসম আচলতে বিপদৰূপে কেনেধৰণেৰে অৰ্থনৈতিকভাৱে আগবাঢ়িলে আৰু কোনখিনি কাম কৰিলে অসম চুক্তিত থকা বহু কাম আচলতে সেইটো সময়ত কৰিছে ৰিফাইনেৰীৰ পৰা ধৰি কলাক্ষেত্ৰৰ পৰা ধৰি বহুখিনি মানে সাংস্কৃতিক দিশৰ যিখিনি কাম সেই কামখিনি কংগ্ৰেছে অসম চুক্তিৰ কাম যথেষ্টখিনি কৰিছে আজিৰ যিগৰাকী মুখ্যমন্ত্ৰী হৈ আছে সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে অসম চুক্তিৰ 13 বছৰ মন্ত্ৰী হৈ আছে তেখেতে খুব ভালকৈ এই কথাখিনি জানে কিন্তু আজি তেখেতৰ স্বাৰ্থত হোৱাকৈ তেখেতে আচলতে কংগ্ৰেছে কি কৰিছে এইটো মনে মনে মানে থাকি গৈছে কিন্তু সেইকাৰণে মই সকলোকে উত্তৰ দিব বিচাৰিম যে কংগ্ৰেছে আচলতে যি 20টা বছৰ পালে হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ 5টা বছৰ তৰুণ গগৈ 15 বছৰ কংগ্ৰেছে যথেষ্টভাৱে অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিলে আৰু আনুষংগিক কিছু কাম কৰিছে নকৰা নহয় আপোনাৰ 2005 চনত যেতিয়া আগবাঢ়িব খুজিছিল তেতিয়া কি গণ্ডগোল হ'ল সমুদ্ৰ ভট্টাচাৰ্যই নিজে এই কথাখিনি কৈছে বা 11 চনত এনআৰচি কাম আৰম্ভ কৰোঁতে কেনেকুৱা ধৰণৰ গণ্ডগোল হ'ল এয়াও অসমৰ ৰাইজে দেখিছে গতিকে কংগ্ৰেছে যে কৰিবলৈ বিচৰা নাই এই কথাটো আচলতে ভুল কংগ্ৰেছে যথেষ্ট কৰিব চেষ্টা কৰিছে কিন্তু প্ৰফুল্ল মহন্ত ডাঙৰীয়াইতো 10 বছৰ শাসন কৰিলে সৰ্বানন্দ সোণোৱালে 5 বছৰ 15 বছৰ আজি একেটা 4 বছৰ 19 বছৰ
19টা বছৰ তেখেত গতিকে আসলে লিডাৰ আছে আসলে লিডাৰ গতিকে তেখেতলোকেও চুক্তিত জড়িত হৈ আছিলে আজি চাওক গাৰ চুলাৰ ৰং বদলি কৰি আজি চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই হওক বা অতুল বৰাই হওক আপোনাৰ সৰ্বানন্দ সোণোৱালে হওক অলিভূষণ চৌধুৰীয়ে হওক যিয়ে নহওক চন্দ্ৰমোহন আপুনি এই লোকসকল কোন আছিলে এই সকলো ছাত্ৰ সংগঠনৰ নেতা আছিলে তো গতিকে আজি দায়বদ্ধ তেওঁলোক কিমান হ'ব লাগিছিলে কিন্তু তেওঁলোকেতো ৰং বদলি কৰি তেওঁলোকে কেৱল খালি ক্ষমতা আহৰণ কৰি আছে এই সুবিধাবিলাক লৈ আছে আৰু কংগ্ৰেছলৈ গোটেই তেওঁলোকে মানে বদনাম থাকিব গৈছে নহয়নে বাৰু আপুনি মানে আচলতে হিমন্ত বিশ্ব মানে নিজে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী একো নকৰিলে আকৌ কংগ্ৰেছৰ গাত ঠেলি দি আছে গতিকে তেওঁলোকে এজিপিটো নিজে মানে এটা মানে ফুল ষ্টপ নিদিলে এটা মানে কমা এটাও নিদিলে তেওঁলোকে আচলতে কোৱাৰ যুক্তি নাই আৰু বিজেপিয়ে তো অসমক লৈ কেতিয়াও মানে চিন্তাই কৰা নাই তেওঁলোকে আৰু হিমন্ত বিশ্ব অতি হিন্দু দেখাব যে অসম চুক্তি কেৱল গীতা ভাগৱত নহয় বুলি উপহাস কৰিছিল তেখেতৰ এইবিলাক আচলতে ৰাজনৈতিক স্বাৰ্থতে তেওঁলোকে কৰিছে তেওঁলোকে যিমান যি নকওক কিন্তু আচলতে অসমৰ ৰাইজে বুজি পাই যে কংগ্ৰেছে যিখিনি অসমৰ কাৰণে কৰিছে এয়া প্ৰেক্টিকেল আৰু বাকীবিলাকে যিবিলাক কৰিছে কেৱল ৰাজনীতি আচলতে কংগ্ৰেছে কামবোৰ কৰে এনেকে কংগ্ৰেছে ঢোল ফুটাবলৈ বেয়া পায় কিন্তু এখেতে যিজনে মানে আপোনাৰ মনত আছেনে যে তেখেতে বিধানসভাত জয় বাংলা বুলি কৈছিলে জয় বাংলা তেওঁ কৈছিল পিছু জৰিয়া কৈছিল জয় বাংলা গতিকে আপুনি চাওক আজি তেখেততকৈ আৰু খিলঞ্জীয়া বেছিকে দেখাবলৈ মানে কোনো যেন নাই তেখেতে যেন সকলোতকৈ বেছি খিলঞ্জীয়া সেইটো দেখাইছে কিন্তু 5জন ল'ৰাক হত্যা কৰাৰ ক্ষেত্ৰত তেওঁলোকে এদিনো গৈ কোনো এজন ল'ৰাৰ বৃহৎ কিন্তু তেওঁলোক উপস্থিত নহলগৈ আৰু আমি দেখি আছো খিলঞ্জীয়া লোকসকলৰ আচলতে কি দুৰ্গতি হৈছে কি নাই হোৱা আজি ট্ৰাইবেল বেল্ট আৰু ট্ৰাইবেল ব্লকৰ ওপৰত তেওঁলোকে ৰাজনীতি কৰিবলৈ যায় কিন্তু দিছেতো আল্টিমেট কংগ্ৰেছে মানে ট্ৰাইবেল যিখিনি আনিছে যিমান সাহিত্য পৰিবাৰ আনিছে গোটেই কংগ্ৰেছে আনিছে কংগ্ৰেছে নিজৰ মানে মমবাতি যেনেকে নিজে জ্বলি শেষ হৈ যায় আমি বিটিসি নিজে শেষ হৈ গলো কিন্তু আমি কমসে কম বড় লোকসকলৰ মানে উন্নয়নৰ কাৰণে অসমৰ কংগ্ৰেছে চিন্তা কৰিলে সেইকাৰণে যে বিটিসি গঠন নলেজ নহয় কাউন্সিল সেইকাৰণে গঠন হৈছে কংগ্ৰেছে নিজক ত্যাগ কৰিব পাৰিছিলে কাৰণে আজি বিটিসি মানে গঠন হ'ল সেইকাৰণে মানে আমি ভাবো আৰু যে তেখেতলোকে ৰাজনীতিৰ বাবে ৰাজনীতি কৰিব নালাগে সঁচাকৈ যদি তেখেতলোকৰ সদিচ্ছা আছে তেখেতলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰক আৰু বিধানসভাৰ যি 80% মানে পদ সংৰক্ষণ কৰিব লাগে সেইখিনি তেখেতলোকে কৰক আৰু এটা কথা আপুনি আচৰিত নহয়নে বাৰু যে তেওঁলোকৰ দুটা কাৰণত কেন্দ্ৰীয় চৰকাৰটো অতি শক্তিশালী আছিলে একক সংখ্যাগৰিষ্ঠ আছিলে সেই সময়খিনিতে তেখেতলোকে কিহৰ কাৰণে মানে অসমৰ কথা চিন্তা নকৰিলে বা নকৰিলে আজিতো ধৰক তেওঁলোকৰ মানে শক্তিশালী চৰকাৰ নাই আজি এই বস্তুটো বিষয়বস্তু যে উলিয়াই দিছে আপুনি কি ভাবে বাৰু নহয় আৰু এটা কথা মই আপোনাক এইখিনি কম যে কংগ্ৰেছৰ 2001 পৰা 15 চনলৈকে 83,000 বিদেশী বিতৰণ হৈছিল কিন্তু বিজেপি চৰকাৰ যেতিয়া কৰিছে তেওঁলোকে এজনৰ বিদেশী বিতৰণ আলটিমেটলি তেওঁলোকে বাংলাদেশী বুলি কৈ থাকে উচ্ছেদ কৰা সময়ত কৈ বাংলাদেশী এই বাংলাদেশীবিলাক ক'ত গৈ আছে সেইখিনি উত্তৰ তেওঁলোকে কিয় নিদিয়ে তো বাংলাদেশী বিতৰণ কিয় নকৰে এনআৰসি 19 লাখৰ কথা কৈছিলে 19 লাখ আহিছিল আমাৰ মোৰ কথাটো হৈছে কি ঠিক আছে 19 লাখত তোমালোকে যিখিনি মানুহ বেয়া পাওঁ সেইখিনিতো প্ৰথমতে বিতৰণ কৰি দিয়া সেইখিনি খেদি দিয়ে তেওঁলোকে সেইটো নকৰে তেওঁলোকৰ কথাটো কি তেওঁলোকৰ মতে বাংলাদেশী অসমত থাকিব লাগিব আৰু তেওঁলোকে নিজৰ ইস্যুটো বচাই ৰাজনীতি কৰিব সেয়াই হৈছে তেওঁলোকে আৰু সেইকাৰণে তেওঁলোকে অসম আন্দোলনৰ বহুত কথা তেওঁলোকে কৈ থাকে কংগ্ৰেছৰ প্ৰমুখ হৈছিলে কিবা হৈছিলে তেওঁলোকে কিন্তু আচলতে একো কৰা নাই অসমতো বহুত কাহিনী আছে অসম আন্দোলনৰ কথা যদি আপুনি ভাবে বিজেপি নহয় গোটেই অসমৰ মানে জাতীয় সংগঠন বিলাকৰ বহুত কথা কয় কংগ্ৰেছে 855 গৰাকী শ্বহীদৰ কাৰণে দায়ী বুলি কয় কিন্তু মই আপোনাক ক'ব বিচাৰো আজি চাওক ইয়াৰ দুটা কথা আছে ইয়াৰ পিছতো গুপ্ত হত্যাৰ কথাটো মই কম 1979 চনত প্ৰথম আপোনাৰ ভৰ্গেশ্বৰ তালুকদাৰৰ হত্যা কৰা হৈছিল তেখেতে পানী পুজত যি নহওক প্ৰথম শ্বহীদ ডিচেম্বৰ মাহত হৈছিলে 1979 এমাহ পিছত জানুৱাৰী মাহত 1980 চনৰ জানুৱাৰী মাহত ইন্দিৰা গান্ধী নামে যেতিয়া প্ৰধানমন্ত্ৰী আছিল অসমলৈ আহিছে আজি যে কইনাদৰা আছে এই কইনাদৰা হিমন্ত বিশ্ব শৰ্মাৰে আজিকালি অতিথিশালা কৰিছে সেই কইনাদৰা তেখেতে আহি কৈছিলে যে 1971 তেতিয়া নিবাৰণ বৰা আছিলে অসম আন্দোলনৰ এগৰাকী মানে অন্যতম নেতা আছিল অকল আছু নাছিলে কিন্তু আছুই যদিও দাবী কৰে যে অসম আন্দোলন তেওঁলোক আটাইতকৈ আগত আছিলে কিন্তু সেই সময়ত গোটেই জাতীয় সংগঠন বিলাক বা অসমৰ ৰাইজ অসমৰ ছাত্ৰ সমাজ অসম আন্দোলনত জপিয়াই পৰিছিল অকল আছু নহয় মানে গোটেই সংগঠন বিলাক আছিল তো নিবাৰণ বৰাও তাৰে এগৰাকী অন্যতম নেতা আছিল তেখেতৰ লগত কথা পাতিলে তেখেতৰ বোলে 1971 বুলি ক'লে তো ইন্দিৰা গান্ধী নামে ক'লে কিয় 71 তোলে আকৌ 5 বছৰ তল বিশ্ব 67 4 বছৰ আগত 1967 ৰ কথা কৈছে এইটো কাটবিয়া কৰি দিয়ক এই মতে আমি চুক্তি কৰিব কাৰণে ৰেডি কিয়নো আমি ইন্দিৰা গান্ধী নামে কৈছে যে ইয়াৰ পিছত আৰু মানে কোনো মানুহ হত্যা হ'ব নালাগে কোনো মানুহ মৃত্যুমুখত পৰিব নালাগে কিন্তু নিবাৰণ বৰাই এই কথাটো লৈ এই আছুৰ মজিয়াত বা সকলৰ আন্দোলন কৰি মজিয়াত পাতিলে যি এই কথাটো ক'লে নিবাৰণ বৰা তেখেতসকলক আউট কৰি দিয়ে এইকাৰণে আউট কৰিলে যে সেইখিনি সময়ত এজিপিৰ সেই সময়ৰ নেতাসকলৰ বয়স হোৱা নাছিল নিৰ্বাচন তেওঁলোকৰ প্ৰথমৰ উদ্দেশ্য আছিল অসম আন্দোলন হ'ব আন্দোলনটো গা কৰি উঠিছে তেওঁলোকৰ মন্ত্ৰী হোৱাৰ যিটো সপোন
সেইকাৰণে তেওঁলোকে কৈছে বিধায়ক মন্ত্ৰী হোৱাৰ কাৰণে তেওঁলোকে নিৰ্বাচন খেলাৰ কাৰণে তেওঁলোকক বয়স নাই বহু মন্ত্ৰী বিধায়ক আপুনি যদি গুগলত চাৰ্চ কৰি গম পাব যাৰ আপুনি 25 বছৰ কাটত 25 বা মানে 26 বা দেখাই আছে বয়স এইবিলাক চব এফিডেভিট কৰা বহুত মানুহ আছে মই হয়তো দুই এটা নামো কৈ দিব পাৰিম কোনে কোনে এফিডেভিট কৰিছিলে তো তেওঁলোকৰ 25 বছৰ হোৱা নাছিল বিধায়ক খেলিব নোৱাৰিছিল সেইকাৰণে কৰিলে তাৰ কাৰণে এই আন্দোলনটো তেওঁলোকে যিমান পাৰে বেছি এগ্ৰেছিভ কৰি লৈ গ'ল গৈ গৈ যিখিনি লিডাৰ আছে তেওঁলোকে কিন্তু একো নহয় তেওঁলোকে ৰাজপাট খালে তেওঁলোকে মুখ্যমন্ত্ৰীৰ আজিলৈকে খাই আছে আৰু যি মানে এজিপি বা ছাত্ৰ সন্থাৰ সেই সময় যিটো মটো আছিল অসমৰ আঞ্চলিকতা বাদ আছিল আজি সেই এজিপি কিন্তু সেই ছাত্ৰ সন্থাৰ লিডাৰ তেতিয়া এজিপি সকলে কিন্তু সেই আঞ্চলিকতা বাদটো আজি ইভেন আছুল লিডাৰ বিলাক আপুনি সৰ্বানন্দ সোণোৱালে হওক বা হিমন্ত বিশ্ব শৰ্মাই হওক বা অতুল বৰাই হওক বা আপুনি ফণীভূষণে যাৰে কথা কয় আপুনি গোটেই ব্যক্তিসকলে মানে এজিপিৰ সেই সময়ৰ লিডাৰ বিলাকে এতিয়া তেওঁলোকৰ চৰণ কৰি আছে তাৰপিছত আপুনি এই যিটো মেইন যিটো অভিযুক্ত দিন আপুনি যিটো কৈছে তেতিয়া মোৰ আচলতে গা মানে হিয়ৰি উঠে যেতিয়া আমাৰ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই যেতিয়া অসমৰ কথা চিন্তা কৰিব ল'লে তেতিয়া তেখেতক মানে চাৰিওফালৰ পৰা আগুৰি দিলে সন্ত্ৰাসবাদীয়ে মানে মাৰিবৰ কাৰণে হেৰি কৰিবৰ কাৰণে বহু ক্ষেত্ৰত কৰিলে ইভেন হিতেশ্বৰ শইকীয়া ভাতৃক মাৰি পেলালে কিমানৰ কংগ্ৰেছে কিমান নেতা গুলিয়াই মাৰিছে হিচাপ সেইটো কথা কিন্তু কোনো মানে আমি নিজে ভুক্তভোগী মোৰ মামাৰ পৰিয়ালৰ তিনিজন মামাক হত্যা কৰা হৈছে মই কথাটো বাৰে বাৰে কওঁ মানে বহু আপুনি প্ৰতিটো সমষ্টিত যাব প্ৰতিটো সমষ্টিত কংগ্ৰেছী কৰ্মী এনেকুৱা বহু এজনৰো তেওঁলোকৰ সমষ্টিত মানে তেওঁ সেই আন্দোলনৰ সময়ত তেওঁলোক হত্যা কৰা হৈছে বহুতো বয়কট কৰা হৈছে ৰাজহুৱাভাৱে বয়কট কৰা হৈছে তেনেকুৱা পৰিৱেশৰ পৰা কংগ্ৰেছটো আহিছিলে আকৌ 91ত যেতিয়া এজিপিৰ শেষ সময়ছোৱাত মানৱেন্দ্ৰ শৰ্মাক হত্যা কৰা হয় প্ৰথম গুপ্ত আহিলে এইকাৰণে গুপ্ত হত্যা বুলি কৈছো যে সেইবোৰ মানুহ ওপেনলি মাৰিলে কিন্তু আজিলৈকে যিগৰাকী ব্যক্তি হত্যা কৰিছে তেওঁ কিন্তু মুকলিয়া কোনো এতিয়ালৈকে মানৱেন্দ্ৰ শৰ্মাক কোনো হত্যা কৰিছে নকয় কিন্তু চবেই জানে সকলোৱে জানে সকলোৰে মুখে মুখে কথাটো কোনো নকয় কিন্তু মুকলিয়া কৰাৰ তলত আছে কিয়নো কোনো জেলত হোৱা নাই গতিকে সেই কথা আৰম্ভ কৰি মই যিখিনি ঠাইৰ পৰা আহিছো বাইদেউ আপুনি আচৰিত পাব এজিপি তাৰপিছত বিজেপিও লগ লাগিলে মানে কিমান অসমীয়া ডেকাক মাৰি শেষ কৰিলে তেওঁলোকে হিচাপ তেওঁলোকে 855 জন জড়িত কথা কয় কিন্তু তেখেতলোকে গুপ্ত হত্যা কথা নহয় 10,000তকৈ বেছি মানুহ আলফাই এটা বিজ্ঞপ্তি দিছিল মই এবাৰ টিভি চেনেলত কৈ থাকোঁতে মোক মানে কিছুমান থাকে নহয় মানে বিজেপি মাইণ্ডেড মানুহ কিছুমান থাকে তাৰপিছত নাই তুমি কেনেকৈ ক'বা 10,000 পৰা আলফাই হিচাপ দিছিলে 3,000 কিমান মই তেতিয়াই ক'লো যে আলফাই 3,000 দিছে কিন্তু মোৰ ঘৰৰ কাষত যে গুপ্ত হত্যা হৈছে সেইখিনি হিচাপ আলফাই দিয়া নাই আলফাই নিজৰ মানুহ মৰাৰ নিজৰ মানুহৰ হিচাপ দিছিলে মোৰ কথা এটা কইলে আপুনি আচৰিত পাব এজিপি আৰু বিজেপি লগলে কিমান বেয়া কাম কৰিছে বিশেষকৈ এজিপিৰ যে শেষ চোৱাটো মোৰ ঘৰত এবাৰ আৰ্মি অফিচাৰ এটা মোৰ ঘৰৰ ঠিক ওচৰতে প্ৰণিতা ৰেষ্টুৰেণ্টৰ নাম সকলোৱে শুনিছে সেইকাৰণে কৈছো যাতে সকলোৰে সুবিধা হয় বাইকে দৃশ্য এইবাৰ ঘুমাই যোৱা ৰাস্তা এটা মানে আৰ্মি অফিচাৰৰ কাৰণে এটা আলফাই বম দিছিলে বম ব্লাষ্ট হৈছিলে তেওঁ বাচি গ'ল বাচি যোৱাৰ নিশা ৰাতি মানে সেই অঞ্চলত মানে 9 গৰাকী মহিলাক মানে ৰেপ কৰিছে আৰ্মি সেনাই গা হিয়ৰি দিওঁ মই তেতিয়া ছাত্ৰ মই ক্লাছ 9ৰ ষ্টুডেণ্ট আমাক তেতিয়া কিন্তু ছাত্ৰসকলে আমাক মাতিলে যে আমি আন্দোলন কৰিব লাগে আমি ৰাস্তা ঘেৰাও কৰিলো নগেন শৰ্মা যেতিয়া মিনিষ্টাৰ আছিল আমি ৰখালো ৰখি এইবিলাক মানে এটা বিৰাট ডাঙৰ পৰিৱেশ আৰু য'ত আপোনাৰ এনেকুৱা লাগে যে সেইখিনি সময় যদি কোনো কাৰোবাৰ ঘৰত 3জন ল'ৰা থাকে ডেকা ল'ৰা সেই 3জন ডেকা ল'ৰা কিন্তু বিহুৰ দিনা একেলগে ভাত খাব নোৱাৰে একেলগে থাকিব নোৱাৰে সন্ধিয়া হলে কোনে দোকানৰ ওপৰত বহিব নোৱাৰে কোনে চুকত বহিব নোৱাৰে কোন ফলৰ পৰা আৰ্মি মাৰিব আৰু ঘৰত থাকিলেও কোনোবা যদি ধৰক বাহিৰৰ পৰা চিঞৰ মাৰি মাতিছে বা নক কৰি মাতিছে সেই যদি ওলাই যোৱাৰ পিছত সেই ল'ৰাজন ঘূৰি আহিব নে নাহিব কোনো ঠিকনা নাছিল এতিয়াও মই আমাৰ কাষত এখন বিল আছিল ভগা বিল এতিয়াও এইটো খান্দিলে লাভ কৰা অলপ এনেকুৱা পৰিস্থিতি আছিলে কিমান অসমীয়া ডেকা নোহোৱা হৈ গ'ল তাৰ কিন্তু হিচাপ এজিপিও নিদিয়ে বিজেপি যেতিয়া কেন্দ্ৰত আছিল তেতিয়া আপুনি জানে ভূটানত এফালৰ পৰাই অসমীয়া ডেকা অলপ ধ্বংস কৰিব এলকে আদৰণি যেতিয়া গৃহমন্ত্ৰী আছিলে অসমত চৰকাৰ আছিলে মানে আমাৰ প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী আছিলে তো তেওঁলোকে কিন্তু এইবিলাক কথা নকয় কিন্তু 855 কিন্তু 10,000তকৈ বেছি অসমীয়া ডেকা তেজৰ মানে তেজেৰে ফাকু খেলি তেওঁলোকে ৰাজনীতি কৰিছে য'ত তেওঁলোকে মুখ্যমন্ত্ৰীও নাছিলে তেওঁলোকে আন্দোলন কৰিব যোৱা নাছিল ঘৰৰ পৰা মাতি হত্যা কৰা হয় কাৰোবাক আলফা হাউচে হত্যা কৰা হয় কাৰোবাক বেলেগ কৰি হত্যা কৰা হয় মানে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি এজিপিৰ সময়ত কৰিছিলে আৰু য'ত বিজেপিয়ে সহযোগ কৰিছিল এতিয়াও ইয়াতে মুক্ত হত্যা গৈছে আপুনি কাক ক'ত কেনেকৈ মাৰে কোনো গম নাপায় আপুনি দেখিছে কাৰোবাক যদি মহিলা এটা কাটি মানে 59 টুকুৰা কৰিছে ইয়াত কিন্তু মানে কি কেন্দ্ৰতো বিজেপি চৰকাৰ ইয়াতো বিজেপি চৰকাৰ তেওঁলোকে কিন্তু ধৰিব নোৱাৰে একো কৰিব নোৱাৰে গতিকে মই এটা কথা ক'ব বিচাৰো যে বিজেপি আৰু এজিপিয়ে অসম চুক্তি বা অসমৰ জাতীয়তাবাদক লৈ তেওঁলোকে ৰাজনীতি কৰিব পাৰিব তাত বাদে কিন্তু একো কাম নকৰে আৰু যিখিনি কৰিছে
কংগ্ৰেছে কৰা বুলি ভাবে কংগ্ৰেছে কৰিছে আৰু কংগ্ৰেছে আপুনি যেনেকৈ কৈছে কংগ্ৰেছে ঢাকঢোল নবজায় কংগ্ৰেছে হৈছে একদম প্ৰেক্টিকেল আৰু মানে সিহঁতে বেছি এইকাৰণে বকে কাৰণ কথা জানে এমটি ভেজেল সাউন্ড মাছ মানে খালী বাচন বেছি শব্দ কৰে তো বিজেপিয়ে বেছি শব্দ কৰে কাম নকৰে আৰু কংগ্ৰেছে কাম কৰে কাৰণে হয়তো ইমান ডাঙৰ কথা কেতিয়াও কিন্তু মই ভাবো আজিকালি আমি মানে সিস্টেমটো চেঞ্জ কৰিব লাগিব আমিও ক'ব লাগিব কাৰণ এতিয়াৰ ডিজিটেল যুগ তেওঁলোকে কাম যিমান কৰিছে বহুত মানে তাতকে ফটকা বেছি ফুটাইছে আমি আমাৰ অন্তত যিখিনি কৰিলো সেইখিনিতো আমি অন্তত ক'ব লাগিব আৰু নোকোৱাৰ কাৰণে আচলতে বহুত মানুহে নাজানে আৰু সেইকাৰণে আচলতে কয় যে কংগ্ৰেছে কি কৰিছে বুলি সেইকাৰণে মই ভাবো আমি আচলতে চাউণ্ডটো দিব লাগিব ডেফিনেটলি দিব লাগিব ডেফিনেটলি সকলোৱে কাম কৰিব আমি প্ৰয়াস কৰিম আগলৈ ডেফিনেটলি প্ৰয়াস কৰিম যে আমি অৰ্থনীতিৰ ওপৰতো কথা পাতিবলৈ চেষ্টা কৰিম আৰু অসম আন্দোলন হোৱাৰ মানে তাৰ আচলতে প্ৰেক্ষাপটটো কি আছিলে কেন্দ্ৰত কি আছে এইবিলাক কথাও কিন্তু আমি ভৱিষ্যতে পাতিম হঠাৎ আমি অসম আন্দোলনৰ কথা পাতিলেও নহব যে সেই সময়ত জনতা দলৰ জয়প্ৰকাশ নাৰায়ণৰ কি কৰি আছিলে ইন্দিৰা গান্ধীক ব্যতিব্যস্ত কৰিবলৈ তেওঁলোকে কি কৰিছিলে বিভিন্ন ৰাজ্যবিলাকত তেওঁলোকে আঞ্চলিকতাবাদক মানে জাগৰিত কৰি তুলি কেনেকুৱা ধৰণৰ কৰিছিলে এই সকলোবোৰ কথা কিন্তু আমি নিশ্চয় পাতিব লাগিব হয় আজি আমি ইয়াতে হেড কৰো যেহেতু আমি অসম আন্দোলন অসম চুক্তিৰ কথা পাতিছো সঁচাকৈ ভাল লাগিল বাইদেউ কাৰণ কিয় আচলতে এই কথাবিলাক যেতিয়ালৈকে আমি খোলচাকৈ পাতিব নোৱাৰো তেতিয়ালৈকে কিন্তু বহু মানুহৰ মানে চিন্তা বহুত মানে ক'ব নোৱাৰে ইভেন কংগ্ৰেছৰ বহুত কৰ্মী আছে তেখেতসকলে নাজানে বা অসমৰ বহুত ৰাইজে কমচে কম নতুন প্ৰজন্মটো নাজানে নতুন প্ৰজন্মৰ ভাবিছে 18 বছৰ চলি কিন্তু 10,000 বেছি যে অসমে দেখাত পাইছো ইয়াৰ লগত মাৰি পেলালে হিচাপ নাই এই কথা কিন্তু কোনো নাজানে গুপ্ত হত্যাৰ কথাটো কোনো নাজানে এইবিলাক কথাও ক'ব লাগিব আৰু 855 জন শ্বহীদৰ আৰত কি আছিলে কাৰ ৰাজনীতি আছিলে কোনে চক্ৰান্ত কৰিলে কিয় কৰিলে এইবিলাক কথা কিন্তু অসমৰ ৰাইজে জানিব লাগিব সেইকাৰণে আজি আমি আমাৰ কথাখিনি আচলতে আপোনাৰ লগত পাতিব পাই মই ভাল লাগিলে মনতে মানে খুটখুটাই আছিল কিছুমান কথা ঠিক আছে থেংক ইউ বাইদেউ ধন্যবাদ আগলৈ আমি কথা পাতিম